শিক্ষক সমাজ সংঘটক কবি লেখক ভৱকান্ত তাহুৰ স্মৃতিচাৰণ সভা 17 মে'ত টিয়কৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। টিয়কনগৰ মিচিং কৃষ্টি সমিতি, ৰেঙাম উন্নয়ন সমিতি আৰু শিল্পী সমাজৰ উদ্যোগত অনুষ্ঠিত মনোজ্ঞ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে কাৰ্তিক পেগু, দেৱজ্যোতি তাহু আৰু মনীন্দ্ৰনাথ তাই। স্মৃতিচাৰণ সভাখন সঞ্চালনা কৰে লক্ষ্মীনাথ পেগুৱে। সভাত সদৌ মিচিং শিক্ষক সমাজৰ কেন্দ্ৰীয় সমিতিৰ সম্পাদক পংকজ মিলি, উপসভাপতি বীৰেন তায়ুং, কণ্ঠশিল্পী মোহন তাই, সমাজকৰ্মী মহেন্দ্ৰ তাই, কবি শ্বৰিফুল হুছেইন, নুমল মিলি, বগাধৰ তাই, গোপাল মিলি, দীপেন তায়ে, নৱজ্যোতি দলে, বিজয় তায়ে, মনোৰঞ্জন দলে, লীলাকান্ত মিলি, বুধেশ্বৰ মিলি, গীতাঞ্জলি তাও আৰু শতাধিক গুণমুগ্ধ উপস্থিত থাকে। মুখ্য স্মৃতিচাৰক হিচাপে বক্তব্য আগবঢ়ায় ললিত তাই, বিজয় তাই আৰু অচিন্ত হাজৰিকাই। ভৱকান্ত তাহুৰ জীৱন, দৰ্শন, কৰ্মত্যাগ আৰু কীৰ্তি সম্পৰ্কে বৰ্ণিলভাৱে আলোকপাত কৰে মৃগাং ললিত তাইৰে। শিক্ষক অচিন্ত হাজৰিকাই ভৱকান্ত তাহুৰ কৰ্ম আৰু আদৰ্শক আজীৱন জীয়াই ৰখাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। প্ৰয়াত তাহুৰ জ্যেষ্ঠ ভাতৃ চিলাপথাৰ নিবাসী প্ৰণৱ তাহু আৰু সহধৰ্মিনী পবিত্ৰী মিলি তাহুৰ বক্তব্য সভাগৃহ আৱেগ বিব্বল কৰি তোলে। অনুষ্ঠানৰ লগত সংগতি ৰাখি টিয়কৰ প্ৰায় 25গৰাকী কৃতি শিক্ষাৰ্থীক অভিনন্দন জনোৱা হয়। শিক্ষয়িত্ৰী গীতাঞ্জলি তাও আৰু কাব্য সমালোচক অসীম কুমাৰ হাজৰিকাই কৃতি ছাত্ৰ ছাত্ৰীৰ উপকৃত হোৱাকৈ বক্তব্য আগবঢ়ায়। অনুষ্ঠানত এবেকাছ চেম্পিয়ন প্ৰতিভাৱান ঋষি কুমাৰ দাৰিক আৰু অলপতে গুৱাহাটীত অনুষ্ঠিত ৰেম ৱাক প্ৰতিযোগিতাত শ্ৰেষ্ঠত্বৰ কিতাপ অৰ্জন কৰা টিয়কীয়া বোৱাৰী ছোনিয়া নৰহ পেগুক সম্বৰ্ধনা জনোৱা হয়। সন্ধিয়া ৰমাকান্ত তাই আৰু ভাইটি তাইৰ পৰিচালনাত অনুষ্ঠিত ভৱকান্ত তাহু সোঁৱৰণী সশ্ৰদ্ধ সাংস্কৃতিক স্মৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। উদ্বোধন কৰে বিশিষ্টা কণ্ঠশিল্পী সত্যৱতী পায়েঙে। ভৱকান্ত তাহুৰ জীৱনৰ অন্যতম কীৰ্তি নক আয়াদে আৰু আয়াঙে চব্ৰকেশতৰ শিল্পী কলাকুশলীক এই অনুষ্ঠানতে বৰণ কৰা হয়। অনুষ্ঠানত প্ৰবীণ অনাতাঁৰ শিল্পী সত্যৱতী পায়েং, ৰাজলক্ষ্মী পেগু, বলিন মিলি, দেৱজিৎ তায়ে, কল্যাণী মিলি, দীপাংকৰ ৰিচম আৰু ভাইটি তাইতে গীত পৰিৱেশন কৰে। অনুষ্ঠানৰ শেষত উপস্থিত ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে সম্পাদক যতীন মিলিয়ে।